12-1 বজালৈকে মোবাইল চাব। ৰাতিপুৱা কেইটাত উঠিব লাগে বুলি ক'লে 9টা আগত নুঠা মানুহ আমাৰ মাজত আজিও আছে। মানে শয়নৰ নিয়ম নাই, আহাৰৰ নিয়ম নাই, আৰু শয়ন ত্যাগ কৰাৰ নিয়ম নোহোৱা হৈ যাব বুলি কৈছে ভাগৱতে। গতিকে এইবিলাক ঘৰে ঘৰে বেমাৰবিলাক আছে, আমাৰ নাইকিয়া নহয়। এতিয়া আমাৰ ফালে দে ইয়াত মই নকওঁ বাৰু, আমাৰ ফালে স্বামীয়ে ক'ৰবাত ভাত জাক জগোৱা দেখিবলৈ পোৱা যায়, উঠাই দিয়েগৈ, উঠা সেই উঠা সময় হ'ল। ইয়াত হৈছে নাই মই নাজানো, আমাৰ ফালে ভাত জাক জগাব লগা হয়, সেইখনে হ'ল সংসাৰ। এতিয়া আগৰ দিনত কি আছিল, স্বামী উঠাৰ আগত ধুনীয়াকৈ ঠাই চফা কৰাৰ পাছত স্বামী সাৰ পোৱায়। এতিয়া উল্টা হৈছে, স্বামীয়ে সাৰি পেলাই ভাত জাক সাৰ পোৱা মানুহ আমাৰ মাজত আজিও আছে। এইবিলাক ভাগৱতে লিখি থৈ যোৱা কথা এনেই নহয়। নিশ্চয় এই দাপোনখন আমি এতিয়া অলপ হ'লেও দেখিবলৈ পাইছোঁ যে ককাই ভায়ে 20টা তামোলৰ কাৰণে 5 গণ্ডা বুলি কৈছে, 4-5 20টা তামোলৰ কাৰণে দন কাজিয়া মেল মোকৰ্দমা জেল জৰিমনাও হৈ যাব, কিন্তু কোনেও কাকো মানি ল'ব নোৱাৰে। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, এই তুলসীভাষী ৰামায়ণ, কীৰ্তিভাষী ৰামায়ণৰ কথা ইয়াত অনা নাই। মই মহৰ্ষি বাল্মীকি ৰামায়ণৰ এটা কাহিনী ক'লে বুজিবলৈ ভাল লাগিব। ৰামৰ অন্তিম শত্ৰু আছিল ৰাৱণ। ৰাৱণক বধ কৰিলে ৰামৰ কাৰ্যসূচী শেষ হয়। অন্তিম বাণ যেতিয়া ৰাৱণৰ গাঁৱলৈ ৰামে মাৰিম বুলি ক'লে, তেতিয়া ভাতৃ লক্ষ্মণে ক'লে, দাদা শৰপাত ময়ে মাৰোঁ নেকি? ৰামে স্পৰ্শ কৰি দিলে, লক্ষ্মণে শৰ প্ৰয়োগ কৰিলে। শৰ পৰাৰ পাছতো ৰাৱণৰ মৃত্যু হোৱা নাই। ৰাৱণ নমৰা দেখি লক্ষ্মণে ৰামক সুধিলে, দাদা আপুনি একেপাত শৰে বহুত বীৰক বধ কৰিলে, এইটোনো কিয় বধ কৰিব নোৱাৰিলে আপুনি চুই দিয়া শৰপাতে? তেতিয়া লক্ষ্মণক ৰামে কৈছিল যে তেওঁনো কিয় মৃত্যু হোৱা নাই, তুমি গৈ অকণমান নমস্কাৰ এটা কৰি সোধাকৈ যোৱাচোন। তেওঁক নমস্কাৰ কৰিলে, তেতিয়া তেওঁ দশানন ৰাৱণ হৈ আছে, 10খন মুখ আছে তেওঁ। তেতিয়া ৰাৱণে চকুৱে নিমেলিলে। লক্ষ্মণে গৈ ৰামক ক'লেগৈ, শত্ৰুৰ ওচৰলৈ যদিও পঠালে, শত্ৰুক যদিও সেৱা কৰিলে, দেখোন মোলৈ চকু মেলি নাচালে। বোলে তুমি চাগে সেৱা কৰা হোৱা নাই, কেনেকৈ কৈছিলা? বোলে চকুলৈ চাই পেলাই সেৱা কৰিছিল। নাই নহ'ব, তেওঁক চৰণ চুই সেৱা কৰিব লাগিব। তেতিয়া লক্ষ্মণৰ প্ৰশ্ন যে শত্ৰুৰ চৰণ কিয় সেৱা কৰিব লাগে? তেতিয়া ৰামে ইতিহাস কৈছিলে যে তেওঁ নমৰাৰ কাৰণ 2টা আছে দেই, বিশেষকৈ মই অনুভৱ কৰিছোঁ। প্ৰথম, তেওঁ ব্ৰাহ্মণ কুলত জন্ম, ব্ৰহ্মজ্ঞান আছে। আৰু 2 নম্বৰ, তেওঁ গোটেই পৰিয়ালটো এজন বৃদ্ধজ্ঞ শাস্ত্ৰজ্ঞ, গোটেই পৰিয়ালটো। সেইবোৰ কিবা কাৰণত হয়তো তেওঁ মৃত্যু হোৱা নাই। তুমি গৈ চৰণ চুই সেৱা কৰাকৈ যোৱা। ৰাৱণৰ চৰণ চুই সেৱা কৰাৰ লগে লগে ৰাৱণে চকু মেলি দিলে। লক্ষ্মণ, বোলে কোৱাচোন তুমি কিয় আহিলা? বোলে দাদাই পঠাই। কিনো মাইকটো কি পকাই আছ? তেতিয়া ৰাৱণে কৈছিল, লক্ষ্মণ, জীৱনত তুমি 4টা কাম নকৰিবা। 1 নম্বৰ, নিজৰ ককাই ভাইক কেতিয়াও শত্ৰুতা জ্ঞান নকৰিবা। আজি যদি বিভীষণ আমাৰ ঘৰৰ পৰা ওলাই নগ'লহেঁতেন, পৃথিৱীত এনে কোনো শক্তি নাই যি লংকাক দাহন কৰিব পাৰে। নোৱাৰে, কোনেও কৰিব নোৱাৰে। কিন্তু বিভীষণে গোটেই কৌশলবিলাক এফালৰ পৰা শিকাই গৈ আমাক শেষ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে
কোনো কাৰণত নিজৰ ভাতৃক কেতিয়াও শত্ৰু জ্ঞান নকৰিবা। 2 নম্বৰ, লোভতকৈ বেছি আশা নকৰিবা। তোমাৰ যদি লক্ষ্মণ ৰেখা মই ভেদ নকৰিলোহেঁতেন, আজি মোৰ এনে দশা নহ'লহেঁতেন। 3 নম্বৰ, শত্ৰুক কেতিয়াও শক্তিহীন বুলি নাভাবিবা। এয়া হ'ল ৰাৱণে দিয়া পৰামৰ্শ। গতিকে বাপ বান্ধৱ আই মাতৃসকল, এতিয়া আমাৰ ককাই ভাইৰ মাজত দনবিলাক কিয় লাগে? আমাৰ যিটো ভাতৃত্ব প্ৰেম, এই প্ৰেমটো পিতৃ মাতৃয়ে দেখাই দিব লাগিব। যি পিতৃ মাতৃয়ে ভাগ কৰি দেখুৱায়, সেই পিতৃ মাতৃৰ পুত্ৰ কন্যাই কেতিয়াও এই মিলটো থাকিব নোৱাৰে। মই আচৰিত হ'ব, আপোনালোকে আজি মই 20 বছৰৰ কথা এটা কৈছোঁ, একদম মনত আছে। আপোনালোকৰ কাষৰে এখন জিলা, নবৌৱেকে প্ৰসাদ বাঢ়িছে খাবৰ কাৰণে। 10টা বাতি একেলগে বাঢ়িছে। নবৌৱেকে সেৱা ধৰিছে যে আপোনালোকে খাওক। এতিয়া কনিষ্ঠ ভাতৃগৰাকী কৈছে, কোনটো কাৰ বাতি? কৈছে সকলোকে সমানে দিয়া হৈছে। চাওকচোন সেইগৰাকী কেনেকুৱা মাতৃ, নিজৰ স্বামী বেলেগ বুলি ভবা নাই আৰু দেউৰকো বেলেগ বুলি ভবা নাই। গতিকে দেউৰকে কৈছে আমি সকলোকে একেই দিছোঁ, আপোনালোকে গ্ৰহণ কৰক। সেইখন ঘৰত বা আউল লাগিবনে? গতিকে আউল নালাগিবৰ কাৰণে আমাৰ ভাগৱতে কৈছে যে আমি ভাতৃত্ব প্ৰেম, এই প্ৰেমটো যদি পিতৃ মাতৃয়ে দেখাই দিব নোৱাৰে, তেনেহ'লে প্ৰহ্লাদে গালি পৰাৰ দৰে, একোৱে নাজান তই জন্ম মোৰ মতি, হেনত নয়ক তই কি শিখাবি ভকতি, জাতহন্তে নপাৰয় ভজিবে কৃষ্ণক, হেন পিতৃ নাম তই ধৰ কৃষক। অনুৰোধ থাকিল, আমি ল'ৰা ছোৱালী জন্ম দিলে পিতৃ নহয়, ল'ৰা ছোৱালী জন্ম দিলে মাতৃ নহয়। আমি যিটো ল'ৰা ছোৱালীৰ মাজত যিটো প্ৰেম, এই প্ৰেমটো আমি কিন্তু সৃষ্টি কৰিব লাগিব। নহ'লে অনাগত দিনত ভাগৱতে কোৱাৰ দৰে 5 গণ্ডা তামোলৰ লগত ককাই ভাইৰ মাজত জেল জৰিমনা হৈ যাব পাৰে। গতিকে এইটো বা লাজৰ কথা নহয়নে বাৰু? যিজন ককায়েক মৃত্যু হ'লে ভায়েকে কান্ধত ল'ব লাগিব, আৰু যিজন ভায়েক ঢুকালে ককায়েকে কান্ধত ল'ব লাগিব। খঙৰ বশৱৰ্তী হৈ কিনো কৰ্ম নকৰে বাৰু? এইবিলাক যাতে আমাৰ মাজত নহওক, তাৰ বাবে ভাগৱতে এখন দাপোন দিছে। এই দাপোনখন যাতে আমি চাই পেলাই যাতে আমি বিনিময় কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে ভগৱন্তই আমাক কৃপা। ইয়াতে ভাগৱত শুনিলেই নহ'ব, আমি ভাগৱত ঘৰতো গৈ পেলাই ইয়াৰ ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰিব লগা কৰ্মখিনি কৰিবলৈ শিকিব লাগিবই। নহ'লে ভগৱন্তই আমাক কেতিয়াও কৃপা নকৰিব। আমাৰ মহাপুৰুষে জনাইছে যে কলি যুগত জন্ম হ'লেই কলিৰ পৰা কোনো হাত সাৰিব নোৱাৰিব। কিন্তু আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে হাত সৰাৰ উপায় এটা আছে। দুষ্ট কলি সবে সবাকো দংশিব, হৰাইব চেতন জ্ঞান, ইহাৰ ঔষধ সুধা হৰি নাম, বিনে গতি নাহি আন। যে আমি কলিৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰৰ নামটো ল'বলৈ শিকিব লাগিব। আমি এনেদৰে ভকত বৈষ্ণৱ পোৱাটো সম্ভৱ নহয়, সকলো দিনে পোৱাটো সম্ভৱ নহ'বও পাৰে। কিন্তু আমি যদি ভগৱন্তৰ নামটো অহৰ্নিশে ল'বলৈ শিকোঁ বা স্মৰণ কৰিবলৈ শিকোঁ, তেতিয়াও আমি দুষ্ট কলিৰ হাতৰ পৰা হাত সাৰিব পাৰিম।
এইকাৰণে আমি এই দুষ্ট কলিৰ হাতৰ পৰা হাত সাৰিবলৈ হ'লে মহাপুৰুষ মাধৱদেৱে লিখিছে যে তেওঁ ধৰ্মগ্ৰন্থ যিমানবিলাক ভাৰতবৰ্ষত আছিলে সকলো অধ্যয়ন কৰিছিল। অধ্যয়ন কৰি সকলো ধৰ্মগ্ৰন্থৰ নিয়ম এটাই আছিল, ঈশ্বৰে সঁচা বুলি কৈছিল। কিন্তু তেওঁলোকৰ ধৰ্মগ্ৰন্থবিলাকত ঈশ্বৰক পূজা কৰাৰ নিয়মটো বেলেগ বেলেগ দেখিলে। কোনোবা ধৰ্মগ্ৰন্থত লিখিলে এসপ্তাহৰ মূৰত এদিন কৃষ্ণ বুলি ক'ব লাগে, আৰু কোনো কোনো ধৰ্মগ্ৰন্থত দেখা পালে নিৰ্দিষ্ট সময়ত কৃষ্ণ বুলি ক'ব লাগে, আৰু কোনো কোনো ধৰ্মগ্ৰন্থত দেখিলে নিৰ্দিষ্ট জেগাত গৈ পেলাই কৃষ্ণ বুলি ক'ব লাগে। কিন্তু আমাৰ মহাপুৰুষ শংকৰ মাধৱে কি বুলি ক'লে যে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। আমি নিৰন্তৰে ঈশ্বৰৰ নামটো ল'বলৈ শিকিব লাগে। গতিকে আজি আমাৰ ভাগৱত শুনি যদি 364 দিন নুশুনো, তেতিয়াহ'লে আমাক কলিয়ে নধৰি পেলাই কোনে ধৰিব বাৰু? এনে কলিৰ মলৰ পৰা হাত সাৰিবলৈ হ'লে আমি ঈশ্বৰৰ নামটো অহৰ্নিশে ল'বলৈ শিকিব লাগিব। সেইকাৰণে কৈছে ইহাৰৰ কালতো আমি সমস্তে উপজি হেন জানা আছো পাপ সাগৰত মজি। গতিকে আমি যে ইয়াত জন্মগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। আপোনালোকে বুকুত হাত দি কোনেও ক'ব নোৱাৰে নাই জনোৱা বুলি সকলোৱে কৈছিলোঁ। আমি জন্ম হ'ব বিচাৰিছিলোঁ কেতিয়া? যে কলি যুগটোত জন্ম দিব লাগে আমাক। তেতিয়া গোসাঁই আমাক সুধিছিলে যুগটো ঠিকে পাবা, কোনখন দেশত লাগে এতিয়া? এতিয়া আমি সকলোৱে কৈছিলোঁ ভাৰতবৰ্ষত জন্ম দিব লাগে। 3 নম্বৰ গোসাঁয়ে সুধিছিল কি জন্ম দিব লাগে? বোলে মানুহৰ জন্ম দিব লাগে। তে ভাৰতবৰ্ষৰো দিলে, মানুহৰ জন্মও দিলে, আৰু আমাৰ কলি যুগটো ভগৱন্তই দি দিলে। এই তিনিটা আমি সকলোৱে পাইলোঁ। এতিয়া আমি এটা বস্তু সংযোগ কৰিব লাগে, সেইটো হ'ল ৰাম নাম। আমি ৰাম নাম যদি তাত সংযোগ কৰি দিব পাৰোঁ, তেতিয়াহ'লে কলি যুগটো আমাৰ কাৰণে কোনো বেয়া হ'ব নোৱাৰে। সেইকাৰণে ভাগৱতে লিখিলে ভাৰত বৰিষে তনু, একাদশ স্কন্ধ ভাগৱত নিমি নৱসিদ্ধৰ সংবাদ। ভাৰত বৰিষে তনু সেন্থৰে না পাইবা পুনু, এ মহাভাগ বতে শাস্ত্ৰে কয়, কোটি কল্প অনন্তৰে দেহ জীৱে নৰ দেহ ধৰে, যদি থাকে পুণ্যৰ সঞ্চয়। হে কলিযুগৰ জীৱশ্ৰেষ্ঠ মানৱ, এই ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰিবলৈ খুব দুৰ্লভ। এই মানুহৰ জন্মটো পাই যদি তুমি সুলভ নকৰা, অন্য প্ৰগতিশীল দেশত জন্মগ্ৰহণ কৰিবা পাৰিবা, কিন্তু ভাৰতবৰ্ষৰ দৰে পুণ্যভূমত জন্মগ্ৰহণ কৰাটো সম্ভৱ নহয়। কিয়? ভাগৱতে তাকেই লিখিছে, এৰা ভাৰতৰ বিনে যত আছে মহাদেশ, ভোগৰে সে দেশ বুলি জানিবা নিশেষ। যে ভাৰতবৰ্ষৰ বাহিৰে প্ৰগতিশীল দেশ বহুত আছে, কিন্তু সেই দেশবিলাকত ভোগবাদটোক প্ৰাধান্য দিয়ে, ঈশ্বৰৰ কথাটো গৌণ কৰে। এই বীজাণুটো আমাৰ অসমত পাইছে, এতিয়া নাই পোৱা নহয়। এখন জিলালৈ গৈছিলোঁ, মোক কৈছে আপুনি 10 বজাত আহিব লাগিব। 10 বজাত পালোগৈ। 1 বজালৈকে ভাগৱত আৰম্ভ কৰা নাই। বোলে কিয়? বোলে আমি একেবাৰে খাই বৈহে ভাগৱত শুনিম। তাৰ পৰা ভাগৱত খাই বৈ লৈছে,
এনেকৈ এজন মোৰ কাষতে বহুৱাইছে, অন্যখিনি একদম ধুনীয়াকৈ চকী লৈছে, হাজাৰখন চকীত বহি পেলাই ভাগৱত শুনিছে। গম পায়, অকল আমি এতিয়া আন দেশক হাঁহিলে নহ'ব, আমাৰ দেশতো তাৰ বীজাণুটো এতিয়া পৰি গৈছে। গতিকে সেইকাৰণে আমাৰ মহাপুৰুষে লিখিছে যে ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰি যদি তুমি ঈশ্বৰক আশ্ৰয় নোলোৱা, ৰাম নাম অহৰ্নিশে নলোৱা, তেনেহ'লে এই ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰা আৰু নকৰাৰ মাজত পাৰ্থক্য নাথাকিব। সেইকাৰণে আমি ভগৱন্তৰ নামটো পাৰিলে অহৰ্নিশে ল'বলৈ, অনুভৱ কৰিবলৈ, স্মৰণ কৰিবলৈ আমি চিন্তা কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন বুলি এইকণ সময়লৈকে ভাগৱতে আমাক ক'লে। অযোধ্যা ৰাজসভাত ৰামচন্দ্ৰই এদিন হনুমন্তক প্ৰশ্ন কৰিছিল যে হনু, আপুনি লংকা দাহন কৰিবলৈ যাওঁতে জয় শ্ৰীৰাম বুলি কৈছে, মই বৰ ভাল পাইছোঁ। সাগৰ মন্থন কৰিবলৈ যাওঁতে জয় শ্ৰীৰাম বুলি কৈছে, মই একমত। কিন্তু আপুনি বিষ্ঠা কৰিবলৈ যাওঁতেনো জয় শ্ৰীৰাম বুলি কয়, মূত্ৰ কৰিবলৈ যাওঁতেনো জয় শ্ৰীৰাম বুলি কয়, মই বুজি নাপাওঁ এইকেইটা কিয় ৰাম বুলি কয় আপুনি। আৰু ২ নম্বৰ প্ৰশ্ন কৰিছে, আপুনি আচলতে কোন, মোক সেই কথাটো কৈ দিবলৈ, মই আজি বুজাত অপৰাধ ভুল হৈছে। আপুনি বায়ুৰ নন্দন হয়নে নহয়? হনুমন্তই কৈছে নহয়। অঞ্জনাৰ নন্দন হয় নহয়? হনুমন্তই কৈছে নহয়। তেনেহ'লে তুমি কাৰ নন্দন আৰু তুমি কোন ক'ব লাগে। তেতিয়া তেওঁ ধ্যান কৰিলে, ধ্যান কৰি পেলাই ক'লে, হে মহাৰাজ, মই কোন জানা? দেহ দৃষ্টিৰে চালে মই আপোনাৰ দাস, জীৱ দৃষ্টিৰে চালে মই আপোনাৰ অংশ, আত্মা দৃষ্টিৰে চালে আপুনিয়ে মই, ময়ে আপুনি। মানে এই ৰাম শব্দটো মই কৈ আহিছোঁ, ৰামটো। গতিকে এতিয়া বাপ বান্ধৱসকল, আমি ভক্তি আচৰণ কৰিবলৈ হ'লে হনুমন্তৰ আদৰ্শৰ দৰে গ্ৰহণ কৰিব লাগিব। আমি দেহ দৃষ্টিৰে ভগৱন্তৰ দাস বুলি ভাবিব লাগিব, অনিত্য বুলি, মিছা, এইবিলাক মিছা। কিন্তু জীৱ বুদ্ধিয়ে চালে ভগৱন্তৰ অংশ বুলি ভাবিব লাগিব, আৰু আত্মা দৃষ্টিৰে চালে আপুনিয়ে মই, ময়ে আপুনি। এই তিনিটা যদি আমাৰ শুদ্ধ হয় বাপ বান্ধৱ আই মাতৃসকল, আপুনি ঘৰত থকা স্বামীজনক সেৱা কৰিলেও ভকত বুলি ভাবিব পাৰিব, গাঁৱৰ নামঘৰীয়াজনক সেৱা কৰিলেও ভকত বুলি ভাবিব পাৰিব, আৰু গাঁৱৰ এটা যুৱকক সেৱা কৰিলেও আপুনি ভগৱন্তৰ অংশ, জীৱ আত্মা আছে বুলি ভাবিব পাৰিব। এইকাৰণে ৰামচন্দ্ৰই কৈছে, এতিয়া তোমাক মই এটা বৰ দিম বুলি ভাবিছোঁ। তুমি যে মোক ৩ প্ৰকাৰে ভাল পালা, এইটো কথা বুজিলোঁ। এতিয়া মই শেহৰটোহে বুজা নাই, কি এই ময়ে যে আপুনি, আপুনিয়ে যে মই বুলি ক'লে মইতো বুজা নাই। তেতিয়া হনুমন্তই জয় শ্ৰীৰাম বুলি কৈ বুকু ফালি পেলাই ৰাম, লক্ষ্মণ, সীতাক হৃদয়ত দেখাই দিছিল। হনুমন্তৰ ভক্তিটো চাওকচোন। গতিকে মহাপুৰুষ মাধৱদেৱে কৈছে, তোমালোকে হনুমন্তৰ দৰে ভক্তি কৰিবলৈ কি কৰিব লাগিব? মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেবেশে মুকুতি হৈবা কহিলো স্বৰূপ। আপুনি যদি নাম নলয়, আপুনি ৰূপটো কেনেকৈ আনিব? গতিকে হনুমন্তৰ আদৰ্শটো আমাৰ কাৰণে থৈ গৈছে। এইকাৰণে হনুমন্তই ত্ৰিমূৰ্তিক দেখুৱাই দিয়াৰ লগে লগে ৰামচন্দ্ৰই বৰ দিম বুলি আগবাঢ়ি আহিলে। বোলে হনু, তোমাক এতিয়া এটা অমৰ বৰ দিম বুলি ভাবিছোঁ, তুমি 3 যুগে অমৰ হৈ থাকিবা, যোৱা। তেতিয়া হনুমন্তই ৰামক কৈছে, প্ৰভু, মই আপোনাক দৰ্শন পালোঁ, আপোনাক চৰণ সেৱা কৰিলোঁ, আপোনাৰ কৰ্মত আত্মনিয়োগ কৰিলোঁ, মোক বৰ দি পেলাই আপুনি মোক আউল লগাব নালাগে।
তথাপিতো ৰামে কিন্তু বৰ দি দিলে যে তুমি 3 যুগে অমৰ হৈ থাকিবা। জোঁৱাইটো ত্ৰেতা যুগত বৰ দি দিলে। জাপৰ আহি গ'ল। যেতিয়া ভীম অৰ্জুন নকুল সহদেৱে বনবাস কৰি আছে, তেনেকুৱাতে দ্ৰৌপদীয়ে খুব ভাল লাগে বুলি ক'লে ফুল এপাহৰ গুণটো ভাল পালে। ফুলপাহ আনিবলৈ যুধিষ্ঠিৰে ক'লে মই যাম, অৰ্জুনে ক'লে মই যাম, ভীমে ক'লে তোমালোকে নোৱাৰিবা নেকি, ময়ে যাম। মানে শক্তি মোৰহে বেছি, যে যুদ্ধ বাগৰ কৰিব লগা হ'লে মইহে কৰিব পাৰিম, তোমালোকে কৰিব নোৱাৰে। কিন্তু হাৰি গ'ল ভীম। তে হনুমন্তই ৰক্ষীয়া কৰি আছে। বোলে তুমি কোন? বোলে তুমি কোন? বোলে তুমিনো কোন? বোলে মই বুঢ়া এজন বান্দৰ, এই ৰক্ষীয়া হিচাপে ময়ে কিন্তু আছোঁ, মনত ৰাখিবা। আৰু ফুল নিব লগা হ'লে মোৰ অনুমতি লাগিব। ভীমে ভাবিলে ইমান সাধাৰণ এটা বান্দৰকনো মই কেলৈ অনুমতি লওঁ। নিজৰ শক্তি প্ৰয়োগ কৰি পেলাই ফুল এপাহ আনো বুলি ভবাৰ লগে লগে হনুমন্তই কৈছে তুমি পাৰিলে নেজডালকে আঁতৰ কৰি পেলাই লৈ যোৱা। তেতিয়া হনুমন্তৰ লেজডাল আঁতৰ কৰিব নোৱাৰি ভীমে প্ৰশ্ন কৰিছে তুমি কোৱা আচলতে তুমি কোন? তেতিয়া হনুমন্তই কৈছে মই বায়ুৰ নন্দন, নাম মোৰ হনুমান। তেতিয়া ভীমেও কৈছে মইতো বায়ুৰ নন্দন, মোৰ নাম ভীম। বোলে অঁ তুমিয়ে মই ককাই ভাই বুলিয়ে ধৰা। এইকণ সাধাৰণ শক্তি লৈ তুমি কুৰুক্ষেত্ৰ যুদ্ধত জয় কৰিবলৈ যাবা, এইটো তোমাৰ কাৰ কথা? গতিকে মনত ৰাখিবা ভাই, যুদ্ধৰ সময়ত তুমি মোৰ নামটো ল'ব লাগিব। মোৰ নামটো লৈহে তুমি যুদ্ধত জয়ী হ'ব পাৰিবা। এইটো ভীমক দিয়া শক্তি। তেনেকৈ ভগৱন্তই বিভিন্ন কাৰণত ভক্তিৰ প্ৰতি সন্মান জনায়। নুখুজিলেও ভগৱন্তই তেওঁক বৰ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে বাপ বান্ধৱ আই মাতৃসকল, আমিও তেনেকৈ চাওঁচোন। আমি যেতিয়া ভগৱন্তৰ ওচৰত প্ৰণাম জনাম, তেতিয়া আমি ভগৱন্তৰ দাস বুলি ভাবিব লাগিব। আৰু আমি মানুহৰ ওচৰত শৰণ কৃষ্ণ বুলি ক'লে আমি একেই বুলি ভাবিব লাগিব। আৰু হৃদয়ত ভগৱন্ত আছে বুলি ভাবি আত্মাক নমস্কাৰ কৰিলে ভগৱন্ত আমাৰ হৃদয়তে আছে বুলি ভাবিব লাগিব। সেইকাৰণে হয়তো ভগৱান কৃষ্ণই কৈছে বিদুৰ তীৰ্থক লাগি কিয় যত্ন কৰা, হৃদয়তে আছে কৃষ্ণ কিয়নো সুমৰা। হৃদয়তে দেখোন কৃষ্ণ আছে, কিন্তু কৃষ্ণক চিনি পোৱাৰ আগতে আমি দুটা বস্তু পৰিচয় হ'ব লাগিব। এটা হ'ল নিজকে ভগৱন্তৰ দাস বুলি ভাবিব লাগিব, আৰু দেখাসকলক একেই জীৱ বুলি ভাবিব লাগিব। তেতিয়াহে আত্মাৰ পৰিচয় হ'লে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিব। গতিকে আনক চিনি নোপোৱা জীৱই কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে।